প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটি জড়িত হয় আছাম ইউনিভাৰ্চিটি নটিফিকেশ্যন ফৰ ৱাক ইন ইণ্টাৰভিউ ফৰ এংগেজমেণ্ট অফ গেষ্ট ফেকাল্টি পিয়ৰলি টেম্পৰৰী বেচিছত 18 জুলাইত ইণ্টাৰভিউটো হ'ব 10টা বজাত অফিচ অফ দ্য ডিপাৰ্টমেণ্ট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন আছাম ইউনিভাৰ্চিটি শিলচৰ। আৰু যিকোনো স্পেচিয়েলাইজেশ্যন থাকিলেই হ'ব। 3টা পদ খালী, EWS এটা, SC এটা, OBC এটা। ৰেমুনাৰেশ্যন 1500 টকাকৈ লাভ কৰিব প্ৰতিটো লেকচাৰত, 50,000 প্ৰতি মাহে লাভ কৰিব। শিক্ষাগত অৰ্হতা বেচেলৰ ডিগ্ৰী থাকিলেই হ'ব যিকোনো ডিচিপ্লিন, আৰু মাষ্টাৰ ডিগ্ৰী খালী থাকিব লাগিব বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা PGDM বা CA বা ICWA বা MCOM হ'লেও হ'ব, খালী ফাৰ্ষ্ট ক্লাছ বা ইয়াৰ সমপৰ্যায়ৰ 2 বছৰীয়া প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত। যদি আপুনি ইণ্টাৰেষ্টেড তেতিয়াহ'লে এপ্লিকেশ্যন ফিল আপ কৰি পঠাই দিয়ক ছাপৰ্টিং ডকুমেণ্ট লৈ 14 জুলাই আগে chaudhurydipjyoti@gmail.com আৰু হাৰ্ড কপি ছেল্ফ এটেষ্টেড ডকুমেণ্ট লৈ ইণ্টাৰভিউলৈ যাব লাগিব। TAD আপোনাক নিদিয়ে। কথাটো গম পালেই চাগে, গতিকে ইমানেই। যদি আপুনি এলিজিবল এপ্লাই কৰক। এপ্লিকেশ্যনটো যিটো জেনেৰেল এপ্লিকেশ্যন তেনেকুৱাকৈ বনাই মেলি আপোনালোকে লৈ গ'লেই হ'ল, বিশেষ নাই।